গণেশগুৰিত এটা পাগল এটা আছে, এই বহুত পুৰণা। মই GMCত কিবা দৰৱ এটা ল'বলৈ গ'লোঁ ৰাতি 2টামান বজাত। সি মোক কৈছে, তই জুবিন পাগলা নহয়? মই বোলো হয়। ঠাণ্ডা দিন। কৈছে, মই জানো তই ৰাণা কলিতাৰ ঘৰত থাকা। মই বোলো হয়। তই ৰাতি ঘূৰি ফুৰা? বোলো হয়। দিনত শুই থাকা? বোলো হয়। চব হয় আৰু উপায় নাই। তই পাগলা ময়ো পাগলা দে। বোলো বঢ়িয়া। তাৰপিছত ঠাণ্ডা দিন, মোৰ যিটো জেকেট পিন্ধি আছিলোঁ তাক পিন্ধাই থৈ গুচি আহিলোঁ। চ' মোৰ সেই ধৰণৰ ঘটনা ঢেৰ আছে, পাই থাকোঁ এইবিলাক। সেই তাহানিতে লগ পোৱা জুবিনদাই GMCৰ পাগলাটো আজি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই আছে। চাইছেনে পাগলৰো কিমান হেঁপাহ। জুবিনদা আচলতে মানুহ নহয়, তেখেতৰ ঐশ্বৰিক গুণাজ্ঞানী মানুহ আছিল, যাৰ বাবে আজি ইমান গুণমুগ্ধ তেওঁ। গোটেই অসম জুৰি এতিয়াতো গোটেই ভাৰতবৰ্ষৰ মানুহে গুণমুগ্ধ হৈ আছে লাহে লাহে। কি যাদু কৰিলা জুবিনদাই, তুমি কামবোৰ অধৰুৱা থৈ গ'লা। আজি তোমাক বহুত মিছ কৰি আছোঁ আমি চবে। জুবিনদা